মোৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি পাৰ্ট 1ত কেইটামান খুবেই গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিছোঁ আৰু তাতে মই স্পষ্টকৈ কৈছোঁ যে এইখিনি MCQ যদি তোমালোকে ট্ৰাই কৰি যোৱা বা মেথডবিলাক যদি তোমালোকে মনত কৰি যোৱা নিশ্চয় যেটো 20 ফেব্ৰুৱাৰীৰ যেটো এক্সাম হ'ব সেই এক্সামত তোমালোকৰ কাৰণে হেল্পফুল হ'ব আৰু এটা কথা কওঁ যে মই তাতে আগৰ ভিডিঅ'টোতো কৈছোঁ যে ইয়াৰ যিখিনি কোশ্চিন আছে সেই কোশ্চিনখিনিৰ মেথডতে তোমালোকৰ MCQৰ কোশ্চিনবিলাক হ'ব আৰু তোমালোকে সকলোৱে জানা যে মেথছৰ কোশ্চিনবিলাক ডাইৰেক্ট কোশ্চিন নহয় আৰু বা কৰবাত লিখি দিয়া নোটছৰ পৰা বা কোনোবা ঠাইৰ পৰা কোনোবাই কৈ দিয়া তেনেকুৱা ধৰণৰ প্ৰশ্ন নহয় সদায় প্ৰশ্নবিলাক অলপ ক্ৰিয়েটিভ টাইপৰ হয় গতিকে এইবিলাক প্ৰশ্নৰ কনসেপ্টবিলাক তোমালোকে জানি থোৱা খুবই দৰকাৰ আৰু এই ট্ৰিক্সবিলাকৰ ওপৰতহে প্ৰশ্নবিলাক হ'ব জাস্ট টেক্সটবিলাক চেঞ্জ হ'ব পাৰে কিন্তু মেথডবিলাক সেম থাকিব সো 10 নম্বৰ কোশ্চিনটো যদি আমি চাওঁ যে দিয়া আছে যে x + y = a + b আৰু ax - by = a square - b square সমীকৰণ জোৰৰ সমাধান হ'ব কি সমাধান হ'ব ইয়াত চাৰিটা অপচন আছে যদি আমি ইয়াতে চাওঁ যে ফার্স্ট দিয়া আছে আমাৰ x + y দিয়া আছে a + b বুলি দিয়া আছে এটো ফার্স্ট ইকুয়েশন হিচাপত যদি আমি ধৰো সেকেন্ড ইকুয়েশনত আছে আমাৰ ax - by দিয়া আছে a square - b square বুলি দিয়া আছে So that implies second equation took যদি আমি অকনমান সলভ কৰিব ট্রাই কৰো that means পাম আমি ax plus by sorry minus এটো minus দিবা equal to পাম আমি এটো a square minus b square ফর্মুলাত ভাগ কৰিলে পাম আমি a plus b whole into পাম আমি a minus b পাম so এতিয়া আমি যদি ইয়াৰ পৰা আমি এটা কাম কৰিব পাৰিম so ax minus কি আছিল আমাৰ by আছিল এতিয়া a plus b ৰ হলনি আমি কি বহাব পাৰো আমি x plus y বহাব পাৰো x plus y যদি বহাই দিও হোল ইনটু আমি কি পাম a minus b পাম সো এতিয়া যদি আমি এখিনিক আগতে সলভ কৰিলো ইমান বেছি লিখি না থাকো ভিডিওটো দীঘলীয়া হৈ যাব সো যদি এতিয়া আমি ইনটু কৰি দিও তেনে হলে পাম আমি ax পাম এটো মাইনাস পাম আমি x b পাম অর্থাৎ bx পাম বা xb পাম নেক্সট আকো কি পাম আমি প্লাস ay পাম আৰু এটা পাম মাইনাস মানে by পাম by so এটা লেফট হ্যান্ড সাইডত যদি আমি চাও যে লেফট হ্যান্ড সাইডত কি আছে ax আছে রাইট হ্যান্ড সাইডত ax টু প্লাসত আছে so ax আৰু ax ইফালে রাইট হ্যান্ড সাইডত লৈ আহিলে -ax পাম আকৌ -by আছে রাইট হ্যান্ড সাইডত -by আছে এটো লেফট হ্যান্ড সাইডত আহিলে কি হ'ব +by আমাৰ রাইট হ্যান্ড সাইডত অনলি থাকিব -bx আৰু +ay থাকিব so এইখিনি কাটি দিব পাৰো এইখিনি কাটি দিলে আমাৰ সিম্পল থাকি যাব 0 থাকিব অর্থাৎ আমি যদি এটো এফালে লৈ আহো তেনে হলে পাম আমি ay = পাম আমি bx পাম সো এইখিনিক যদি আমি সলভ কৰো এইখিনিক যদি আমি চাও এনেকাকে যে দ্যাট ইমপ্লাইজ আমি কি পাম আমি এক মিনিট সো দ্যাট ইমপ্লাইজ পাম আমি a by কি পাম y = পাম আমি b by x সো দেয়ার পর আমি কব পাৰিম a = y আৰু b = x a = কি আছে y আৰু b = x কোনটো অপশনত আছে সেই অপশনটো কি হ'ব আমাৰ কারেক্ট आंसर হ'ব কোনটো অপশন আছিল আমাৰ অপশন নাম্বার সি আছিল সরি অপশন নাম্বার কোনটো আছে এ অপশন নাম্বার এ কি আছিল আমাৰ a = y আছিল আৰু b = x আছিল সো অপশন নাম্বার এ টু কি হ'ব আমাৰ কারেক্ট आंसर হ'ব এতিয়া সেকেন্ড কোশ্চেনটো যদি আমি চাও যদি কি দিয়া আছে আমাৰ যদি এজৰ রৈখিক সমীকরণ এটো হল ax + 2y = 9 আৰু 3x + by = 18 হয় আৰু কি হয় সমান্তরাল হয় সমাধানটো কি হয় সমান্তরাল হয় যত ab অখণ্ড সংখ্যা তেন্তে এই ইকুয়েশনটো আমি বনাব লাগে যদি আমি এক সলভ কৰো জাস্ট আমি লিখি লম কি আছিল আমাৰ ইয়াতে কৰিম আমি তলতে সো দিয়া আছে আমাৰ ax + 2y - 9 = 0 ফার্স্ট ইকুয়েশনটো আৰু সেকেন্ড ইকুয়েশনটো হল 3x + by - 18 = কি আছে 0 এটা সমান্তরালৰ কথা কৈছে যেহেতু সমান্তরালৰ ফৰ্মুলাটো হল আমাৰ এনেকুৱা ধৰণৰ a1 by a2 = পাম আমি b1 by b2 পাম সো নট ইকুয়াল টু কি পাম আমি c1 by c2 সো এইটো ফৰ্মুলাত আমি কামখিনি কৰিব লাগিব এতিয়া যদি আমি বহাই দিলে নিশ্চয় আমি আনসাৰখিনি আমি পাই যাম ইয়াৰ এতিয়া আমি চাম কেনেকুৱা ধৰণে বহাব পাৰো
সো দ্যাট ইমপ্লাইজ আমি a1 বাই a2 a1 মান কি আছে আমাৰ ইয়াতে a আছে আৰু a2 মান আছে 3 ইকুৱেল টু b1 মান কিমান আছে 2 আৰু b2 মান কিমান আছে b আছে সো দ্যাট ইমপ্লাইজ আমি পাম ab ইকুৱেল টু 6 ab ইকুৱেল টু কিমান পাম আমি 6 পাম ডাইৰেক্ট ক্ৰছ কৰি দিলে আমাৰ এনসাৰটো ওলাই যাব ab ইকুৱেল টু 6 যদি কোনোবা অপচনত আছে তেনেহলে সেই অপচনটো কি হ'ব আমাৰ কাৰণে কাৰেক্ট এনসাৰ হ'ব ab ইকুৱেল টু 6 আছে অপচন নম্বৰ ডি ab ইকুৱেল টু 6 আছে গতিকে কারেক্ট आंसर হবো অপশন নাম্বার ডি হবো সো নেক্সট আমি চাম নেক্সট কোশ্চেনটো নেক্সট কোশ্চেনটো যদি আমি চাব যাও তেনেহলে নেক্সট কোশ্চেনটো এনেকুৱা ধৰণৰ আছে সৰি ক্লিক হোৱা নাই কিয় আচ্ছা আৰু এটা তেনে কি আছিল দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰে হয় ইয়াতে যদি আমি চাও কোশ্চেনটোত লিখা আছে যদি 3x + 2my = 2 হয় আৰু 2x + 5y + 1 রৈখিক ইকুৱেল টু 0 হ'ব লাগে একচুয়ালি ইকুৱেল টু 0 রৈখিক সমীকরণ জোৰৰ অসীম সংখ্যক কি থাকে সমাধান থাকে তেন্তে m ৰ মান উলিয়াব লাগে অসীম সংখ্যক সমাধানৰ কথা কৈছে যদি মই ইকুৱেশ্যন দুটা লিখি লওঁ তেনেহলে দিয়া আছে আমাৰ ইয়াতে 3x + 2my - 2 আৰু এটা দিয়া আছে আমাৰ 2x + 5y + 1 বুলি দিয়া আছে অসীম সংখ্যক সমাধানৰ কাৰণে আমি পাম a1/a2 equal to পাম আমি b1 by b2 equal to পাম আমি c1 by c2 পাম সো এটো ক্যাটাগরিত পাম আমি সো যদি এই ক্যাটাগরি হিসাবত যদি আমি চাও তেনেহলে আমি এনেকুৱা ধৰণৰ পাম লিখিলাম আমি প্ৰথম দুটা যিকোনো দুটা সলভ কৰিলে হ'ব এই দুটা সলভ কৰিলে হ'ব এই দুটা পৰা কৰিলে হ'ব আমি প্ৰথম দুটাৰ পৰাই চাম সো দ্যাট ইমপ্লাইজ আমি a1 ৰ মান কিমান দিয়া আছে তে 3 আৰু a2 ৰ মান দিয়া আছে 2 equal to b1 ৰ মান দিয়া আছে আমাৰ 2m আৰু b2 ৰ মান দিয়া আছে only 5 so that implies 4m equal to কিমান দিয়া আছে 15 so that implies আমি m equal to পাম 15/4 15 কিমান পাম 4 পাম কৰবাত অপচনত আছে না আছে অপচন নম্বৰ ডি টু কি হ'ব আমাৰ কারেক্ট आंसर হ'ব এতিয়া আমি চাম আমি নেক্সট যেটো আছে চেপ্টাৰ নেক্সট চেপ্টাৰটো যদি আমি চাও সৰি পেজটো গুছি গল নেক্সট চেপ্টাৰটো যদি চাও নেক্সট চেপ্টাৰত আছে আমাৰ দ্বিঘাত সমীকৰণৰ কথা কোৱা হৈছে সো দ্বিঘাত সমীকৰণত আমাৰ টোটাল কোশ্চেন আহে 3 মাৰ্কৰ এটা আহিব আৰু তিনিটা অবজেক্টিভ টাইপৰ কোশ্চেন আহিব টোটাল 6 মাৰ্ক আহিব সো দ্বিঘাত সমীকৰণৰ কাৰণে সলভ কৰাৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব সেই ফৰ্মুলাটো হল মানে ভেদ নিৰপেক্ষটো চাই আমি সব বিলাক এমসিকিউ প্ৰায় বিলাক এমসিকিউ আমি সলভ কৰিব পাৰিম যিয়ে নহওক তে আমি চাও কোশ্চেনখিনি কি আছে ইয়াতে মই দুটা প্ৰশ্নহে লৈছো সো কাৰণ প্ৰশ্নবিলাক প্ৰায় একে ক্যাটাগৰীৰে থাকে আৰু হয়তো আইডেন্টিফিকেশন কৰিব দিব পাৰে সো k এর কি মানৰ বাবে x² + 4x + k = 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ হ'ব মূল দুটা কি কথা কৈছে বাস্তৱৰ কথা কৈছে ইয়াতে সমীকৰণটো আছে x² + 4x + k = কি আছে 0 মূল দুটা বাস্তৱৰ শৰ্তটো হল b² - 4ac is greater than equal to 0 is greater than equal to 0 কারণ এইটো কাৰণতে কোৱা হৈছে যে greater than হলে বাস্তৱ আৰু সমান হ'ব আৰু ইকুৱেল হলে বাস্তৱ আৰু সমান হ'ব গতিকে বাস্তৱ মূলৰ কথা কৈছে গতিকে মই দুইটাই লিখিব লাগিব দুইটা শৰ্তই থাকিব লাগিব সো ইয়াতে b ৰ মান আছে আমাৰ কি 4² সো দ্যাট ইমপ্লাইজ কিমান পাম 4² পাম -4 ইনটু এর মান আছে 1 আৰু c ৰ মান আছে k সো দ্যাট ইমপ্লাইজ পাম আমি 16 - 4 k is greater than equal to 0 is greater than equal to 0 so that implies পাওমি 16 is greater than equal to 4k যদি 4 দি যদি দুইটাকে ডিভাইড করো তেনেহলে 4 is greater than equal to কি পাওমি k পাম 4 is greater than equal to k so কোনটো অপশনত আছে 4 টু কি হ'ব আমাৰ k এর মান হয় মানে 4 হ'ব নহলে কি হ'ব আমাৰ 4 তকৈ কম হ'ব লাগিব কোনটো অপশনত আছে হেইটো आंसर হ'ব কোনটো অপশন আছে অপশন নাম্বার k এর মান yes অপশন নাম্বার বি টু কি হ'ব আমাৰ কারেক্ট आंसर হ'ব যে k এর মান হয় 4 হ'ব পাৰিব নহলে 4 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব তেতিয়াহে আমাৰ এই দুটাৰ কোনো বাস্তৱ মূল থাকিব সেকেন্ড কোশ্চেনটো যদি আমি চাও সেকেন্ড কোশ্চেনটো দিয়া আছে এটো মুছি দিছো তোমালোকে স্ক্রিনশট কৰি লবা এটা সেকেন্ড কোশ্চেনটো হল এনেকুৱা ধৰণৰ এটা কোশ্চেন দি আছে যদি ax² + bx + c = 0 সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হয়
তেন্তে মূল দুটা হ'ব। মূল দুটা কি হ'ব পাৰে? সো আমি সিম্পলি জানো বি স্কোয়ার মাইনাস 4ac ইকুয়াল টু কি 0 হলে মূল দুটা সমান আৰু বাস্তৱ হয়। তেনেহ'লে মূল দুটা কি হ'ব পাৰিব, সেই কথাটো কৈছে, সেই প্ৰশ্নটো সুধিছে। তেনেহ'লে আমি মূলৰ যদি ফৰ্মুলাটো যদি চাওঁ, মই জাষ্ট ডিছক্ৰিপটিভ কৰিছোঁ, তোমালোকে চিম্পলি মনত ৰাখি দিবা। সো মূলৰ যদি ফৰ্মুলাটো চাওঁ তেনেহ'লে আমি পাম মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোয়ার মাইনাস 4ac ডিভাইডেড বাই কিমান পাম আমি 2a পাম। সো এইখিনি যদি 0 হৈ যায় তেনেহ'লে সরি প্লাস মাইনাস এইটো প্লাস মাইনাস এইটো, সো কি পাম আমি প্লাস মাইনাস b ডিভাইডেড বাই 2a, প্লাস মাইনাস b ডিভাইডেড বাই 2a য'ত আছে সেইটো এনসার হ'ব। এটা প্লাসত হ'ব আৰু এটা হ'ব মাইনাসত হ'ব। সো এনসারটো আমি কিহত পাম আমি সরি এইটো আমাৰ প্লাস মাইনাসত হ'ব। এনসারটো হ'ব মাইনাস বি ডিভাইডেড বাই 2a, অর্থাৎ মূল দুটা পাম আমি অপশন নাম্বার বি। অপশন নাম্বার বি যেটো আছে সেইটো হ'ব আমাৰ কারেক্ট আনসার হ'ব। নেক্সট যেটো চেপ্টার আছে এই চেপ্টারটো যদি আমি চাওঁ, এইটো হ'ল সমান্তৰ প্ৰগতি চেপ্টার। ইয়াৰ পৰা তিনিটা শর্ট কোশ্চেন থাকিব, এমসিকিউ থাকিব আৰু এটা মানে ডিসক্রিপটিভ টাইপৰ কোশ্চেন থাকিব 3 মাৰ্কৰ। সে এই চেপ্টারটো যদি আমি চাওঁ, ফার্স্ট কোশ্চেনটো দিয়া আছে কোনো এটা সমান্তৰ প্ৰগতিৰ এনতম পদ যদি an ইকুয়াল টু 3n প্লাস 7 হয় তেন্তে সমান্তর প্রগতিটোৰ সাধারণ অন্তর হ'ব। সিম্পল দিয়া আছে আমাৰ an ইকুয়াল টু 3n প্লাস 7 বুলি দিয়া আছে। সো যদি ফর এক্সাম্পল হিসাবত a যদি 1 হয় তেনেহ'লে আমি পাম 3 into 1 প্লাস 7 পাম। ফার্স্ট টার্মটো পাই যাম আমি 3 প্লাস 7 ইকুয়াল টু কিমান হ'ব 10 হ'ব। আৰু সেকেন্ড টার্মটো যদি মই a ইকুয়াল টু 2 ধৰো তেনেহ'লে 3 into 2 পাম প্লাস 7 পাম। সো দ্যাট ইকুয়াল টু পাম আমি 13। সো 13 পৰা আমি কি গুছাব লাগে 10 গুছাই দিব লাগে। মাইনাস কৰিলে আমি সাধারণ অন্তরটো পাই যাম। সো সাধারণ অন্তর কি হ'ব 3 হ'ব। কিমান হ'ব অপশন নাম্বার বি কারেক্ট আনসার হ'ব। নেক্সট কোশ্চেনটো যদি আমি চাওঁ, এইটো স্ক্রিনশটটো কৰি ল'বা সোনকালে। নেক্সট কোশ্চেনটো আমি চাওঁ। নেক্সট কোশ্চেনটো দিয়া আছে আমাৰ 16 নম্বৰত এটা সমান্তৰ প্ৰগতিৰ এইটো এটা সমান্তৰ প্ৰগতি আছে, শেষৰ ফালৰ পৰা 11তম পদটো লাগে। যে এনেকুৱা ধৰণৰ প্ৰশ্ন পালে তোমালোকে এইটো ট্ৰিক্স লগাই দিবা যে লিখা আছে সিম্পল 10 7 4 ডট 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 আপ টু কিমান দি আছে -62 দি আছে। সো ইয়াৰ ফার্স্ট টার্মসটো আমি বেলেগকে চাম, উল্টাই যদি লিখো তেনেহ'লে a ইকুয়াল টু পাম আমি -62 পাম আৰু d ইকুয়াল টু পাম আমি এইটো উল্টি আহিলে 7 ৰ পৰা 3 4 গুচি গ'লে কিমান থাকিব মান 3 থাকিব। d ৰ মান কিমান হ'ব 3 হ'ব। এতিয়া an অর্থাৎ 11তম টার্মস বুলি কোৱা হৈছে। 11 টার্মস যদি আমি চাওঁ তেনেহ'লে কি পাম আমি a প্লাস 10d পাম। সো বহাই দিলে হ'ল a ৰ মান কিমান আছে -62 আছে প্লাস 10 ইনটু কিমান পাম 3। সো দ্যাট ইকুয়াল টু -62 প্লাস 32। সো দ্যাট ইকুয়াল টু হ'ব -32 আনসার। কিমান হ'ব 11তম টার্মসটো হ'ব -32 হ'ব। অপশন নাম্বার সি কারেক্ট আনসার হ'ব। নেক্সট কোশ্চেনটো হ'ল প্ৰথম 50টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলটো উলিয়াব লাগে। অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াবলৈ হ'লে প্ৰথম 50টা কথা কৈছে, গতিকে ইয়াৰ কাৰণে আমি একেবাৰে সিম্পল বস্তুটো আমি চাম যে প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল হ'ল n স্কয়ার। তেনেহ'লে 50 স্কয়ার হ'ল 50 স্কয়ার ইকুয়াল টু 2500 2500 পাম। এনসারটো অপশন নাম্বার কি পাম আমি 25। অপশন নাম্বার ডি হ'ব। সো নেক্সট চেপ্টারটো আমি চাওঁ। নেক্সট চেপ্টাৰত কি দিয়া আছে আমাৰ নেক্সট চেপ্টাৰত যদি আমি চাওঁ তেনেহ'লে আমি পাম ত্ৰিভুজ চেপ্টাৰটো পাম। সো ত্ৰিভুজ চেপ্টাৰৰ ফার্স্ট কোশ্চেনটো যদি আমি চাওঁ, ফার্স্ট কোশ্চেনটো এনেকুৱা ধৰণৰ আছে, যদি ত্রিভুজ এ বি সি আৰু ডি ই এফ এই এনেকুৱা ধৰণৰ প্ৰশ্ন 100% থাকিব। এই কোশ্চেনটো 100% বুলি ধৰি লোৱা যে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা এইটো ত্রিভুজ চেপ্টাৰৰ যিমানখিনি প্ৰশ্ন আছে প্ৰশ্নখিনি 100% ধৰি থোৱা। হয়তো ক'ৰবাত জাষ্ট এই নাম্বাৰবিলাক খালি চেঞ্জ হ'ব পাৰে, বাকী একো চেঞ্জ নহয়। আৰু ইভেন কি 18 নম্বৰ কোশ্চেনটো ডাইৰেক্ট আহিব পাৰে। সো এ বি সি আৰু ডি ই এফ দুটা ত্রিভুজ আছে, ইয়াৰ এই দুটা দিয়া আছে, তলৰ কোনটো শর্ত মতে ট্রায়াঙ্গেল দুটা কি হ'ব সদৃশ ট্রায়াঙ্গেল হ'ব। সো আমি ফার্স্ট আমি আঁকি ল'ম কি দিয়া আছে আমাৰ ট্রায়াঙ্গেল কি দিয়া আছিল এ বি সি দিয়া আছিল। এ বি সি আঁকি লৈছোঁ, আনফালে কি দিয়া আছে ট্রায়াঙ্গেল পি কিউ আৰ বুলি দিয়া আছে। এইটো এ, এইটো হ'ল বি আৰু এইটো হ'ল সি, আৰু এইটো হ'ল ডি ই এফ, সরি ডি ই আৰু এফ দিয়া আছে। ইয়াতে আমি ইয়াৰ পৰা চাম ফার্স্ট কি আছে এ বি বাই ডি ই। সো এইটো নাম্বাৰ 1 আৰু ডি ইটো হ'ল 1 নাম্বাৰ, বি সি 2 নাম্বাৰ ধৰি লৈছোঁ আৰু এফ ডি
2 নম্বৰ ধৰি লৈছোঁ এতিয়া চৰ্থটো উলিয়াব লাগে যে কোনটো চৰ্থৰ মতে হ'ব এতিয়া যদি আমি চাওঁ বি আৰু ডি কোনটো একে হ'ব লাগিব চোৱা দুটাৰ মাজত তেনেহ'লে এইটো 3 নম্বৰ সাইড হ'ব এইটো কেই নম্বৰ হ'ব 3 নম্বৰ সাইড হ'ব চৰ্থখিনি মই লিখি দিছোঁ কাৰণ চৰ্থ এইকেইটা নাথাকিব পাৰে বেলেগ বেলেগ থাকিব পাৰে ফাৰ্ষ্ট আৰু 1 আৰু 2 ৰ ভিতৰত মাজত কোন কোন আছে এংগল বি বি ইকুৱেল টু 1 আৰু 2 ৰ ভিতৰত কোন আছে ডি সো বি ইকুৱেল টু ডি হ'ব পাৰে নেক্সট 2 আৰু 3 ৰ ভিতৰত কি আছিল আমাৰ সি কোন আছিল 2 আৰু 3 ৰ ভিতৰত কোন আছে এফ কোন আছে সি আৰু এফ হ'ব পাৰে আৰু নাম্বাৰ 3 পাম আমি 1 আৰু 3 ৰ ভিতৰত কোন আছিল এংগল এ আছে আৰু 1 আৰু 3 ৰ ভিতৰত কোন আছে এংগল ই আছে সো ইয়াৰ যিকোনো এই তিনিটাৰ যিকোনো এটা থাকিলে আনসাৰটো কারেক্ট আনসার হ'ব এটো যদি আমি চাওঁ তেনেহ'লে অপশনটো আমাৰ কোনটো আছে অপশন নাম্বাৰ বি টো হে দিয়া আছে বাকি কেইটা দিয়া হোৱা নাই গতিকে কারেক্ট আনসার পাম আমি অপশন নাম্বাৰ বি পাম এইটো 100% বুলি ধৰি থোৱা যে এই কোশ্চেনটো আহিব পৰীক্ষাত স্ক্ৰিনশ্বট কৰি লোৱা সোনকালে নেক্সট কোশ্চেনটো আমি চাম নেক্সট কোশ্চেনটো যদি আমি চাওঁ তেনেহ'লে কোশ্চেনটো দিয়া আছে এটা কোশ্চেনতে সলভ কৰিম আমি কাকৰ চিত্ৰ ডি ই সমান্তৰাল বি সি আছে এই ডি ই সমান্তৰাল কি দিয়া আছে আমাৰ বি সি বুলি দিয়া আছে ডি ই সমান্তৰাল বি সি দেন দিয়া আছে কি আছে এক্সৰ মান কি হ'ব এটো উলিয়াব লাগে যদি ডি ই সমান্তৰাল বি সি হয় তেনেহ'লে আমি জানো যে এটা ট্ৰায়াঙ্গেল সাপোজ এনেকৈ এটা ট্ৰায়াঙ্গেলছ আছে ইয়াত যদি আমি এনেকৈ টানি দিওঁ সাপোজ এটো কি আছিল এ বি আৰু সি আছিল ইয়াতে কি আছে ডি আৰু ই আছে সো প্ৰথমতে আমি এটা বস্তু জানো কি জানো এ ডি বাই বি ডি ইকুৱেল টু কি জানিম আমি এ ই বাই কি জানিম ই সি বুলি জানিম যদি সদৃশ ত্ৰিভুজ হয় তেনেহ'লে অনুৰূপ বাহুবিলাক কি হ'ব সমান হ'ব সো ইয়াতে যদি চাওঁ আমি সৰু ট্ৰায়াঙ্গেল এ ডি ই যদি ধৰো তেনেহ'লে আমি পাম এ ডি সৰু ট্ৰায়াঙ্গেল ডিভাইডেড বাই ডাঙৰ ট্ৰায়াঙ্গেলৰ কোনটো বাহু পাম আমি এ বি পাম আকৌ যদি ধৰো আমি ডি ই ধৰো তেনেহ'লে কি পাম আমি ডি ই সৰু ট্ৰায়াঙ্গেলৰ আৰু ডাঙৰ ট্ৰায়াঙ্গেলৰ সিমিলাৰ পাম আমি বি সি পাম সো এতিয়া এই হিচাপত যদি বহাই দিওঁ তেতিয়াও আমাৰ এনসারটো হৈ যাব সো এই হিচাপত কৰিলে আমাৰ এতিয়া চাম আমি এ ডি কিমান দিয়া আছে 2 দিয়া আছে এ ডি কিমান দিয়া আছে 2 দিয়া আছে ৰবচোন 1 মিনিট মই এইখিনি মুছি লওঁ সো দ্যাট ইমপ্লাইজ আমি কি পাম আমি এ ডিৰ মান যেহেতু 2 দিয়া আছে 2 লিখিলো এ বি পাম আমি 2 + 3 দ্যাট মিন্স পাম আমি 5 ইকুৱেল টু ডি কিমান দিয়া আছে 4 ডিভাইডেড বাই কিমান আছে x সো 2x ইকুৱেল টু আমি পাম 20 সো দ্যাট ইমপ্লাইজ x ইকুৱেল টু পাম আমি 10 x ইকুৱেল টু কিমান পাম 10 সেন্টিমিটাৰ সো অপশন নাম্বাৰ ডি টু কি হ'ব কারেক্ট আনসার হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন হয়তো আৰু এটা থাকিব লাগে যদি নুবুজা আছে পিছৰ কোশ্চেনটো ভালকৈ চাই লবা নেক্সট কোশ্চেনটো চাও আমি নেক্সট কোশ্চেনটো কেনেকুৱা ধৰণৰ আছে নেক্সট কোশ্চেনটো হল ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ ডি ই এফ আৰু হিহঁতৰ পৰিসীমা ক্ৰমে 32 সেন্টিমিটাৰ আৰু 24 সেন্টিমিটাৰ হয় যদি এ বি ইকুৱেল টু 10 সেন্টিমিটাৰ দেন ডি ইকুৱেল টু কিমান হ'ব এই কোশ্চেনটোত সুধিছে যে হিহঁতৰ পৰিসীমাটো কি আছে এ বি সি ট্ৰায়াঙ্গেল আৰু কি আছিল আমাৰ ডি ই এফ ট্ৰায়াঙ্গেলৰ সো পৰিসীমাৰ যদি অনুপাতটো চাওঁ তেনেহ'লে আমি 32 ডিভাইডেড বাই কিমান পাম 24 পাম এ বি সিৰ যদি এ বি হয় তেনেহ'লে ডি ই এফৰ কি হ'ব আমাৰ ডি ই হ'ব সো এইটো আমাৰ চৰ্তটো হ'ব সো 34 আৰু এইটো কাটি দিলে কিমান পাম 4/3 পাম সো দ্যাট ইমপ্লাইজ কিমান পাম 4/3 ইকুৱেল টু পাম আমি 10 বাই এইটো ডি ই পাম সো দ্যাট ইমপ্লাইজ পাম আমি 30 ডিভাইডেড বাই 4 পাম ইকুৱেল টু ডি ই হ'ব 30 ডিভাইডেড বাই 4 কাটি দিলে কিমান পাম আমি 7.5 পাম 7.5 য'ত আছে সেইটো হ'ব আমাৰ ডি ৰ এনসাৰ হ'ব ক'ত আছে অপশন নাম্বাৰ সরি আর 7.5 অপশন নাম্বার সি ইজ কারেক্ট আনসার হব এতিয়া নেক্সট কোশ্চেন 21 নম্বৰ কোশ্চেনটো 21 নম্বৰ কোশ্চেনটো চাইলা এইবিলাক প্ৰশ্নবিলাক সপদ্ৰিক ত্ৰিভুজৰ পৰাই আহিছে ম্যাক্সিমাম প্ৰশ্ন আৰু এইবিলাক প্ৰশ্ন কিন্তু মডেল কোশ্চেন পেপাৰতো আছে তেনেকুৱা ধৰণৰ প্ৰশ্ন গতিকে তোমালোকে ভালকৈ চাই ল'বা 21 নম্বৰ কোশ্চেনটো চোৱা এতে সেই আগৰ প্ৰশ্নটোৰ নিচিনা ত্ৰিভুজ এ বি সি যদি কি দিয়া আছে এ ডি ইকুৱেল টু দিয়া আছে 1.6 আৰু বি ডি ইকুৱেল টু দিয়া আছে 3.4 সেন্টিমিটাৰ আৰু এ ই দিয়া আছে 1.1 আৰু ই সি দিয়া আছে 2.2 তেনেহ'লে তলৰ কোনটো অৰ্থ মানে কারেক্ট হ'ব সেই কথাটো কৈছে সাপোজ ইয়াতে আৰু এটা বস্তু দিয়া আছিল মানে অৰ্থ আমি আগতে চেক কৰি চাম এ ডি বাই বি ডি টু একে হয় না নাই সো 1.6 ডিভাইডেড বাই 3.4 ইকুৱেল টু যদি আমাৰ কি হয় এ ই সরি এটো এবাৰ অলপ বেলেগকৈ লিখিছোঁ মই এ ডি বাই
AD বাই কি হয় BD ইকুৱেল টু যদি আমাৰ AE বাই কি হয় আমাৰ EC হয় তেনেহ'লে কি হ'ব DE সমান্তৰাল কি পাম আমি BC পাম। সো এইবাৰ আমি বহাই দিম 1.6 ডিভাইডেড বাই 3.4 ইকুৱেল টু কি লিখিব লাগে 1.1 ডিভাইডেড বাই 2.2। সো এইটো পাম আমি হাফ, কিন্তু এইটো আমি হাফ নাপাওঁ, এইটো পাম আমি 0.8 ডিভাইডেড বাই 1.7 পাম। সো যেটো হাফ নহয় সো নট ইকুৱেল টু পাম, দ্যাট মিন্স DE নট ইকুৱেল টু নট প্যাৰেলেল টু দা কি পাম আমি BC পাম। এইটো নট প্যাৰেলেল হ'ব, এইটো আৰু এইটো প্যাৰেলেল নহয়। সো অপশন নম্বৰ কি হ'ব অপশন নম্বৰ ডি কাৰেক্ট এনসাৰ হ'ব। এতিয়া আমি নেক্সট চেপ্টাৰটো চাম। নেক্সট চেপ্টাৰত কি দিয়া আছে, নেক্সট চেপ্টাৰটো হ'ল স্থানাংক জ্যামিতি। স্থানাংক জ্যামিতিত তোমালোকৰ কোশ্চিন আহিব 4+3 টোটেল 7 মাৰ্কছৰ কোশ্চিন আহে। সো কোশ্চিনটো চাই লওঁ। ফাৰ্ষ্ট কোশ্চিনটো দুটা বিন্দু A B আৰু -a আৰু -bৰ মাজত দূৰত্ব নিৰ্ণয় কৰা। এইটো আমি ফৰ্মুলা এটা জানো, এই ফৰ্মুলাটো উলিয়াই দিলে হ'ল। ফৰ্মুলা যে দুটা বিন্দুৰ মাজৰ দূৰত্ব কি আছিল যে √/ কি আছিল x2 - x1 হোল স্কয়ার প্লাস কি আছিল y2 - y1 হোল স্কয়ার। এই ফর্মুলাটো ইউজ কৰিলে আনসারটো ওলাই যাব। ইয়াতে বহাই দিলে হল x2 কিমান আছে আমাৰ x2 আছে -a আৰু -a হোল স্কয়ার প্লাস কি পাম আমি -b আৰু -b হোল স্কয়ার। সো দ্যাট ইমপ্লাইজ পাম আমি √/-2 হোল স্কয়ার সরি এইটো কি হ'ব a - 2a হোল স্কয়ার প্লাস কি পাম আমি -2b হোল স্কয়ার। সো দ্যাট ইকুয়াল টু পাম আমি √/4a স্কয়ার প্লাস 4b স্কয়ার। সো দ্যাট ইমপ্লাইজ পাম আমি যদি √/2 যদি লও 4টো যদি কমন লও তেনেহলে a স্কয়ার প্লাস b স্কয়ার পাম। সো দ্যাট ইকুয়াল টু সিম্পলি এইটো 4টো যদি বর্গমূল কৰি দিও 2টো বাহিৰত আহি যাব, 2√/a স্কয়ার প্লাস b স্কয়ার পাম। 2√/a স্কয়ার প্লাস b স্কয়ার কোনটো আছে অপশন নম্বৰ C আছে। সো অপশন নম্বৰ C কারেক্ট আনসার হ'ব। নেক্সট কোশ্চেনটো যদি আমি চাও, এইটো আগত স্ক্রিনশটটো কৰিলে সোনকালে। নেক্সট কোশ্চেনটোত আমি চাম কি দিয়া আছে। এইটো এনেকুৱা ধৰণৰ ডিস্টেন্সৰ ফৰ্মুলা ইউজ কৰি এটা কোশ্চেন তোমালোকৰ থাকিব 100%, এইটো মনত কৰি ৰাখিবা। এইটো কোশ্চেন হল মিডল টার্মসটো চাব লাগে নেকি। যদি কি দিয়া আছে মধ্যপথ বিভাজনটো হ'ব লাগে। যদি 3,4/3 বিন্দুটো k,0 আৰু 7,3/2 বিন্দুৰ সংযোগী ৰেখাৰ মধ্যবিন্দু হয় তেন্তে k এর মান উলিয়াব লাগে। সো মধ্যবিন্দুৰ ফৰ্মুলাটো আছিল আমাৰ x1 + x2 ডিভাইডেড বাই 2। এইটো চালে আমি পাই যাম। সো দ্যাট ইমপ্লাইজ কিমান দিয়া আছে আমাৰ ইয়াতে x এর মানটো দিয়া আছে। সো k প্লাস কিমান পাম আমি 7 ডিভাইডেড বাই 2 ইকুয়াল টু কিমান দিয়া আছে 3 দিয়া আছে। এটো x এর মান 3 দিয়া আছে। সো দ্যাট ইমপ্লাইজ আমি পাম k + 7 ইকুয়াল টু হ'ব আমাৰ 6 হ'ব। সো দ্যাট ইমপ্লাইজ k ইকুয়াল টু হ'ব আমাৰ 6 - 7 ইকুয়াল টু -1। সো k এর মান কিমান পাম আমি -1। অপশন নম্বৰ A এটো x এর কারণে আছিল। সো k যেহেতু x টার্মসত আছে গতিকে আমি এইটো হে চাইছো, y টো চোৱা নাই। যদি এইটো চালু হয় তেতিয়াহলে y এর কথা আহিল হয়। নেক্সট কোশ্চেনটো আমি চাম। নেক্সট কোশ্চেনটোত কি দিয়া আছে, এই কোশ্চেনটো কেইবাটাও ডিস্ট্ৰিক্টত মানে তোমালোকৰ প্ৰি বোর্ডত আহিছিল। কোশ্চেনটো দিয়া আছে p cos 21 ডিগ্ৰী, 0 এটা পয়েন্ট দিয়া আছে আৰু এটা আছে p বুলি লিখা হৈছে, p নালাগে, এইটো পয়েন্ট বুলি ডাইৰেক্ট ক'লে হ'ল। আৰু এটা আছে 0, cos 69 ডিগ্ৰী 69 ডিগ্ৰী। যিয়ে নহওক এই দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব লাগে। এতিয়া হ'ল ইয়াতে কোটি 0 আছে, ইয়াতে ভুজ 0 আছে, তেনেহলে আমি চাব লাগিব এই দুটাৰ স্কয়াৰ চাব লাগিব। √/d তাৰপিছত কি স্কয়াৰ চাব লাগে। দ্যাট মিন্স আমি চাব লাগিব cos 21 ডিগ্ৰী হোল স্কয়ার প্লাস কি চাব লাগে √/cos 69 ডিগ্ৰী হোল স্কয়ার। সো এই দুটা বস্তু চালে আমাৰ আনসারটো ওলাব। এতিয়া ফার্স্ট কথাটো হ'ল cos a মানে কি আছিল। cos a মানে হ'ল sin 90 ডিগ্ৰী minus a sin 90 ডিগ্ৰী minus a। সো দ্যাট মিন্স কিমান পাম আমি sin 90 ডিগ্ৰী minus a মানে হ'ল 21 ডিগ্ৰী। সো দ্যাট ইকুয়াল টু পাম আমি sin 69 ডিগ্ৰী। সো দ্যাট ইকুয়াল টু আমি কি লিখব পাৰো cos 21 ডিগ্ৰী কি লিখব পাৰো আমি sin 69 ডিগ্ৰী হোল স্কয়ার প্লাস cos 69 ডিগ্ৰী হোল স্কয়ার ইকুয়াল টু sin স্কয়ার a প্লাস cos স্কয়ার a ইকুয়াল টু কি আছিল আমাৰ 1 আছিল। সো
1 ৰুট অভাৰ 1 মানে কিমান পাম আমি 1 পাম এনসাৰ কিমান পাম 1 সো এনসাৰ কিমান হ'ব আমাৰ অপচন নম্বৰ এ সো এনেকুৱা ধৰণৰ যদি প্ৰশ্ন কেতিয়াবা তোমালোকে দেখা পোৱা তেনেহলে সেই প্ৰশ্নটোৰ এনসাৰ প্ৰায় ভাগে কি হ'ব এনসাৰ 1 হ'ব সো আশা কৰিছো তোমালোকে নেক্সট যিখিনি আছে ত্ৰিকোণমিতিৰ পাৰ্টৰ পৰা পিছৰখিনি আৰু এটা থাৰ্ড যেটো পাৰ্ট হ'ব সেই পাৰ্টত আমি আলোচনা কৰিম আশা কৰিছো এইখিনি প্ৰশ্ন তোমালোকে ভালদৰে বুজি পাইছা ধন্যবাদ